নমস্কাৰ সকলোকে নতুন বছৰৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু আজি আহিছোঁ এখন বিশেষ ঠাইলৈ এই আজিৰ বিশেষ দিনটোত মানে বছৰৰ প্ৰথম দিনটোতে আহিছোঁ আজি নতুন বছৰৰ এই প্ৰথম দিনটোত প্ৰসিদ্ধ দৌলগোবিন্দ মন্দিৰত ধুনু আৰু মই আহিছোঁ দৰ্শন কৰিব আৰু আজি বছৰৰ প্ৰথমটো দিনটোত এই মন্দিৰটোত প্ৰসিদ্ধ মন্দিৰটোত চাওক মানে নিজৰ লগতে নিজৰ পৰিয়ালৰ মংগল কামনাৰে আজিৰ এই মন্দিৰত মানুহৰ ইমান সমাগম হৈছে যে ইমান সমাগম হৈছে আচৰিত ধৰণৰ মানুহ আৰু চাওক সকলোৱে বন্তি প্ৰজ্বলন কৰি আছে ধূপ ধূনা জ্বলাই নতুন বছৰটো যাতে ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰি আছে আৰু ইয়াতে আহিলোঁ ধুনু আৰু ময়ো বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এফালে ধুনু আছে মোৰ হাতে ধুনু ধূপ লৈ সাজু হৈ আছে ধুনু আৰু এই বন্তি প্ৰজ্বলন কৰা গৃহৰ ভিতৰত যদি আপোনালোকে চাওক না চাকি জ্বলাবৰ কাৰণে ঠাইৰ অভাৱ চাওক চাৰিওফালে কেৱল চাকিয়ে চাকি মানে এই ঠাইখিনি ধূপৰ ইমান ধুনীয়া গন্ধৰে আমোল মৰাই আছে আৰু লগতে মন্দিৰৰ সন্মুখত থকা দুটা প্ৰকাণ্ড ঘণ্টিৰ মধুৰ শব্দৰে মানে ঠাইখিনি মুখৰিত হৈ আছে মুঠতে আজিৰ এই পৰিৱেশটো খুবেই বিনন্দীয়া খুবেই মানে চাবলৈ ভাল লগা এই বন্তি প্ৰজ্বলন গৃহৰ ভিতৰত ঠাই পোৱা নাই তেওঁলোকে এনেকৈ বাহিৰতে বন্তি প্ৰজ্বলন কৰিছে আৰু এই আইতাগৰাকীক চাওক আইতাগৰাকীয়ে এনেদৰে প্ৰকাণ্ড ঘণ্টিটো বজাই আশীৰ্বাদ লৈছে আৰু আমাৰ ধুনুনো কেনেকৈ পিছ পৰি থাকিব এতিয়া আমি চাকি ধূপ ধূনা লগাই আহিলোঁ আৰু এতিয়া আমি প্ৰভুৰ দৰ্শন কৰিবৰ কাৰণে এই ইমান দীঘলীয়া লাইনটোত শাৰী পাতি আছোঁ আৰু ধুনুৰ জেদৰ কাৰণে আজি লাইনটোত শাৰী পাতি আছোঁ অৱশ্যে মই ভালেকেইদিন আহিছোঁ কিন্তু আজিলৈকে এনেকৈ প্ৰভুৰ শাৰী পাতি দৰ্শন কৰা নাই আজিলৈকে আৰু ধুনু আজি প্ৰথমবাৰ আহিছে আৰু ধুনু প্ৰথমবাৰ আহিয়ে ধুনুৰ বা কি বা অনুভূতি জাগিল ধুনুৱে এই লাইনটোত লাগি প্ৰভুৰ দৰ্শন কৰিবৰ কাৰণে মোলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু মই তাইৰে কথাত লাইনত লাগি গ'লোঁ আৰু প্ৰায় 1.5 ঘণ্টামান লাইনত থকাৰ পিছত প্ৰভুৰ দৰ্শন কৰি আমি আহিলোঁ আজি মন্দিৰত আহি কেনেকুৱা লাগিছে আমাৰ ভাল লাগিছে ন আৰু এইফালে চাওক ইমান মানুহ আজি অগণন মানুহ আৰু আমি এতিয়া প্ৰসাদ আনিছোঁ মন্দিৰৰ ভিতৰত দৰ্শন কৰি আহিলোঁ আৰু মাহ প্ৰসাদ পালোঁ এফালে পায়স খাই আছোঁ এতিয়া আজি বছৰৰ প্ৰথমটো দিনত এনেদৰে মন্দিৰত আহি খুবেই ভাল লাগিছে আৰু আমাৰ ধুনুকো লৈ আহিছোঁ আজি ধুনুক প্ৰথমবাৰ এই দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিছে আৰু মন্দিৰত খুবেই মানুহ হৈছে আজি আৰু ভিডিঅ'টোৰ শেষত সকলোকে আকৌ এবাৰ নতুন বছৰৰ শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত